আমি অধ্যয়ন সমিতিৰ সম্পাদক হিচাপে দায়িত্ব লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 21 নামঘৰ সহযোগত দুলীয়াজান আঞ্চলিক ভিত্তিত 574 সংখ্যক গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱভাগি আমি 21 নামঘৰ সহযোগত আমি তেলনগৰ প্ৰাথমিক শাখাৰ নামঘৰত উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ বিশেষকৈ 5 দিনীয়া কাৰ্যসূচী অহা 6 আৰু 11, 12, 13, 14 অক্টোবৰ এই 5 দিনীয়া কাৰ্যসূচীত আমাৰ দুলীয়াজানবাসী ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ। আমাৰ 21 নামঘৰে যাতে সুন্দৰকৈ আমাক আগবঢ়াই নিয়ে, প্ৰতিটো ক্ষেত্ৰতে আমাক যাতে সহায় সহযোগিতা আমি পাওঁ, তাৰ বাবে আমি সমস্ত জনচৰণত সেৱা জনাইছোঁ। লগতে আমাৰ তেলনগৰ প্ৰাথমিক শাখাৰ নামঘৰৰ পৰা এখনি সুন্দৰ মহাপুৰুষ গুৰুজনাৰ অপূৰ্ব সৃষ্টি অংকীয়া নাটক ভাওনাভাগি 11 তাৰিখে সন্ধ্যা পৰিৱেশন হ'ব। গতিকে সেই অংকীয়া নাটকভাগিত যাতে আমি সমস্ত ৰাইজৰ সহযোগিতা পাওঁ, তাৰ বাবে আমি সমস্ত জনচৰণত সেৱা জনাইছোঁ। দুলীয়াজান আঞ্চলিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্ম উৎসৱৰ দুলীয়াজান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু শ্ৰীমন্ত শংকৰদেৱ তেলনগৰ প্ৰাথমিক শাখাৰ আতিথ্যত এইবছৰ আমি দুলীয়াজানতে আঞ্চলিক ভিত্তিত 574 সংখ্যক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আমি জন্ম উৎসৱভাগি উদযাপন কৰিবলৈ লৈছোঁ। 5 দিনীয়া কাৰ্যসূচীৰে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব 6 অক্টোবৰ, 11, 12, 13 আৰু 14 অক্টোবৰত আমাৰ সফল পৰিসমাপ্তি ঘটিব। আৰু আমি এই অনুষ্ঠানসমূহ আমি লৈছোঁ। আমি বিভিন্ন সাংস্কৃতিক আৰু সাহিত্য সম্পৰ্কীয় আমি প্ৰতিযোগিতাসমূহ আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ প্ৰথম 6 অক্টোবৰতে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আছে, ৰচনা প্ৰতিযোগিতা আছে, লগতে আমাৰ আছে কবিতা আবৃত্তি প্ৰতিযোগিতা। 11 অক্টোবৰত আমাৰ সমগ্ৰ দুলীয়াজানতে আমি ভাগৱত ভ্ৰমণ অনুষ্ঠিত কৰিম। আৰু এই ভাগৱত ভ্ৰমণত আমাৰ দুলীয়াজানৰ সমগ্ৰ ভকত বৈষ্ণৱ আৰু আই মাতৃসকলে অংশগ্ৰহণ কৰিব। প্ৰায় 10,000 মানুহৰ আমি আশা ৰাখিছোঁ। আৰু তাৰ পিছদিনাখনে আমি আৰম্ভ কৰিম সত্ৰীয়া নৃত্য প্ৰতিযোগিতা, খোল বাদ্যন প্ৰতিযোগিতা আৰু আমি আৰম্ভ কৰি বৰগীত প্ৰতিযোগিতা আছে। আৰু তাৰ পিছদিনাখন আমি সকলোতকৈ আকৰ্ষণীয় সদৌসুম ভিত্তিত আমি প্ৰতি বছৰে উদযাপন কৰি আহিছোঁ দিহানাম প্ৰতিযোগিতা। আৰু দিহানাম প্ৰতিযোগিতাত এবাৰ আমাৰ বিশেষ আকৰ্ষণ আছে। আমি বিচাৰিছোঁ সমগ্ৰ অসমৰ যিসকল দিহানামৰ দল আছে তেখেতসকলে অংশগ্ৰহণ কৰক। আৰু আমাৰ শেষৰ দিনাখন আছে মুকলি সভা। মুকলি সভাত আমাৰ বিশিষ্ট বক্তা, বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। আমি সকলো ৰাইজকে, আমাৰ দুলীয়াজানৰ লগতে দাঁতিকাষৰীয়া অঞ্চল আৰু সমগ্ৰ অসমবাসী ৰাইজক আমি এই মঞ্চৰ পৰা আমি অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে আমাৰ এই শংকৰ জন্ম উৎসৱভাগিত আহি যোগদান কৰে আৰু তেওঁলোকে ইয়াত উপস্থিত থাকি আমাৰ দিহা পৰামৰ্শৰ লগতে অনুষ্ঠানটিত সক্ৰিয় অংশীদাৰিত্ব গ্ৰহণ কৰি আমাৰ এই কাৰ্যসূচী সফল সমাপ্তিত যাতে সহায় সহযোগিতা কৰে তাৰে আমি আশা ৰাখিলোঁ। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।